গৌৰীপুৰ মধুশলমাৰীত ঈদৰ প্ৰাক মুহূৰ্তত সুদখোৰ গব্বৰ সিঙৰ ভয়ংকৰ তাণ্ডৱ। ৭০ টকা বিচাৰি গোমাফিয়া গব্বৰ সিং ওৰফে শামছুল হকে নিৰি যুৱকক গুৰুলকৈ মাৰপিট কৰি চুৰিৰে ৰেপিলে হাত। তাৰ পাছতে গোমাফিয়াৰ গব্বৰ সিং ওৰফে শামছুল হকৰ ফাঁচীৰ দাবীত শ পুৰুষ মহিলাৰ প্ৰতিবাদ। এই ঘটনা সংঘটিত হৈছে গৌৰীপুৰ আৰক্ষী থানাৰ মধুশলমাৰী দ্বিতীয় খণ্ড গাঁৱত। উল্লেখ্য যে যোৱা প্ৰায় ৩ বছৰ পূৰ্বে গব্বৰ সিঙৰ ওৰফে শামছুল হকৰ পৰা ৩০,০০০ টকা সুদত লৈছিল মধুশলমাৰী গাঁৱৰ বাসিন্দা জাকৰিফুল আহমেদে। কিন্তু পুত্ৰ জিছান আহমেদক কুকুৰে কামোৰাত তেওঁক চিকিৎসা প্ৰদান কৰাৰ বাবে যোৱা ২ মাহ ধৰি ১২% সুদ গব্বৰ সিঙক আদায় দিব পৰা নাছিল জাকৰিফুল আহমেদে। ইয়াৰ পাছত শামছুল হক ওৰফে গব্বৰ সিঙে ১৪ জুন তাৰিখত ৮জনীয়া এটা গুণ্ডা বাহিনীৰ দল লগত লৈ গব্বৰ সিঙে শ্বেখ হুছেইন জাকৰিফুল আহমেদৰ ওপৰত জঁপিয়াই পৰি মাৰপিট আৰম্ভ কৰে। গুণ্ডা বাহিনীৰ চুৰিৰ আঘাতত জাকৰিফুলৰ হাত বেয়াকৈ কাটি যায়। ইয়াৰ পাছত গুণ্ডা বাহিনীৰ দলটোৱে জাকৰিফুলৰ ঘৰৰ আচবাব পত্ৰ আৰু সোণৰ অলংকাৰ লৈ যোৱাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী পৰিয়ালে। গাঁওখনৰ বাসিন্দা আনোৱাৰ আলীৰ পুত্ৰ শ্বেখ হুছেইন জাকৰিফুল আহমেদ সম্প্ৰতি ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে। ভুক্তভোগী পৰিয়ালে গৌৰীপুৰ আৰক্ষী থানাত এজাহাৰ দাখিলৰ পাছতো আৰক্ষীয়ে কোনো তদন্ত কৰা নাই বুলি পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰে। এই সন্দৰ্ভত আজি শ পুৰুষ মহিলাই সুদখোৰ তথা গোমাফিয়া গব্বৰ সিং ওৰফে শামছুল হকৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰে। আনহাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত এই ঘটনাৰ ন্যায় বিচাৰে ভুক্তভোগী পৰিয়ালে। এইপিনে সাংবাদিকৰ কেমেৰাত মন্তব্য দিবলৈ গৈ পুত্ৰৰ শোকত সংজ্ঞাহীন হৈ পৰে জাকৰিফুলৰ পিতৃয়ে। কিছু মন্তব্য আছে, শুনাই ল'ব বিচাৰিছো। ৩ দিন আগত আমাৰ বাড়িত অলপ কাজিয়া হৈছিল। মানে মোৰ ভাই সুদৰ পৰা পইচা লৈছিল ৩ বছৰ আগত। ৩ বছৰ পৰা পিতৃক ১২% টেকা নিছিল। পিতৃক মাসে ইন্টারেস্ট দিয়ে আছে। ওই পিতৃক মাসে ইন্টারেস্ট দিয়ে থাকে, কোনো কি নাই। এবারটা মোর ভাইয়ের সব কুত্তে কামড়াইছিল, ট্রিটমেন্ট করার জন্য পয়সা নাই ওইটাই। তা ওমরা সুদের পয়সাটার জন্য আমার মোর ভাইটাকে আটকাইছিল বলে মোর ভাই কইছিল যে সুদের পয়সাটা দে। মোর ভাই কইছে মোটে পয়সা নাই, মোর সবর অসুখ চলি আছে, মুই তোমাকে ঈদ বেরি দিন। ওই কথা কয়ে মোর ভাই বাড়ি ইচ্ছা। ওমরা সবাই সুদে সোরা টোরা হাতিয়ে টাতিয়ে নিয়ে ডেকা টেকা নিয়ে বাড়ি যাচ্ছে। বাড়ি আসি মোর ভাই কইছে চাবি দে, টেকা দে না কি দে। টেকা দিবে মানে গডরেজের চাবি নিচে নিয়ে গডরেজ ফাটাইছে। ফাটাইকে কি গডরেজ কি আছিল মানে যে সোনার একটা নেকলেস, হাতের চুরি, তারপরে পায়েল মানে একটা ব্রিটিশের যতটুকু অলংকার বস্তু থাকে এই বস্তুবিলাক লৈ গৈছে। নিউজ ডেস্ক রিপোর্ট, নিয়মীয়া খবৰ।